আজি ঘৰলৈ যাবলৈ ওলাইছোঁ হোষ্টেলৰ পৰা আৰু এবাৰ বহুত দিনৰ কাৰণে যাম যিহেতু আমাৰ ডিচেম্বৰৰ 20 তাৰিখৰ পৰা ফাইনেল এক্সাম আছে আৰু 25 তাৰিখৰ পৰা দিছে ষ্টাডি লিভ গতিকে আজি ICTৰ এটা প্ৰেক্টিকেল আছিলে সেইটো মোৰ সম্পূৰ্ণ কমপ্লিট হৈ গ'ল গতিকে কাইলৈ মোৰ নাই আৰু সোমবাৰে কলেজ বন্ধ আছে আৰু কথাটো হ'ল কি যেহেতু মঙ্গলবাৰৰ পৰা ষ্টাডি লিভ আছে গতিকে মই আজি প্ৰায় 20-25 দিন মানৰ কাৰণে ঘৰলৈ যাবলৈ ওলাইছোঁ দুটা বেগ আছে এইটো এটা আৰু সেইটোত পিছফালে এটা আছে অৱশ্যে মই লেপটপৰ চাৰ্জাৰডাল পাহৰি গৈছিলোঁ গতিকে গৌৰৱে লৈ নিলে এই বেচেৰাটো অকলে থাকিব এতিয়া ৰুমত গতিকে এতিয়া মই ওলাইছোঁ ঘৰলৈ যাবলৈ বুলি লগত আৰু এটা যাব স্কুটি লৈ এইটো শান্তনু যাব হেল্ল' ৰাইডাৰ ক'ত যোৱা তুমি ঘৰলৈ যোৱা না ইয়াৰ পৰা কিমান দূৰ 80 কিলোমিটাৰ 90 কিলোমিটাৰ অ'কে মানে কথাটো হ'ল কি মই য'ত B.Ed কৰি আছোঁ অৰ্থাৎ যিখন চিটি গোলাঘাট তাৰ পৰা শিৱসাগৰ টাউনলৈ 90 কিলোমিটাৰ হয় আৰু ইয়াৰ ঘৰ হৈছে শিৱসাগৰ টাউনতে আৰু তাৰ পৰা যিহেতু মোৰ ঘৰলৈ আৰু যাব লাগে গতিকে প্ৰায় 140 কিলোমিটাৰ হয় গতিকে আমি আজি 140 কিলোমিটাৰৰ এটা জাৰ্ণি কৰিছোঁ বাইক আৰু স্কুটিৰে গোলাঘাটৰ পৰা আমি আহি দেৰগাঁৱত ৰখিলোহি আৰু ভাবিলোঁ ইয়াতে কিবা এটা খাই যাওঁ গতিকে আমি এখন হোটেলত সোমাই চাহ আৰু লগতে পনীৰ ৰোল ল'লোঁ ইয়াতে কিন্তু এই পনীৰ ৰোলটো খাবলৈ যথেষ্ট টেষ্টি আছিলে যদিও দেখিবলৈ সৰু খাবলৈ কিন্তু বহুত ভাল আছিল দেই এইকণেই হৈছে দেৰগাঁৱৰ টাউন আৰু ইয়াতে যথেষ্ট যান বাহনৰ ভিৰ হয় মই এখন নতুন হোটেলত সোমোৱালোঁ চাহ খুৱাবলৈ এতিয়া চাহ খাই কেনেকুৱা পালা তাত মজা হেভি খানা দিয়া আকৌ আমি ইয়াতে সোমাব নাই নেক্সট টাইম আহিলে আকৌ ইয়াতে সোমাব লাগিব নেক্সট টাইম অ'কে এতিয়া আকৌ আমি এতিয়া দেৰগাঁৱৰ পৰা শিৱসাগৰ অভিমুখে গৈ থাকোঁ আৰু দেই ৰেডি টু ৰাইড অ'কে আৰু আমি আহি যোৰহাটত অৱস্থিত যিখন CSIR নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি ইয়াতে আমি আহি পালোহি আৰু ইয়াত আপোনালোকে PhD অথবা যি ৰিচাৰ্চ সেই ৰিচাৰ্চ ইয়াতে কৰিব পৰা যায় যদি আপোনালোকে যোৰহাটলৈ আহে অজন্তা বাইপাছ নোপোৱা আগতে গোলাঘাটৰ পৰা আহি থাকিলে অজন্তা বাইপাছ নোপোৱা আগতে এই CSIR যিখন নেষ্ট সেইখন পোৱা যায় ঘৰৰ অভিমুখে আহি থাকোঁতে বাটতে দেখিলোঁ পকা কমলা উলিয়াইছে গতিকে তাৰে কেইটামান লওঁ বুলি মই ৰখিলোঁ আপোনালোকে বাৰু কমলা খাই কেনেকুৱা পায় মোৰ কমেণ্ট ছেকশ্যনত জনাবচোন কোনোবাই কৈছিল বোলে বহু দূৰ যাত্ৰা কৰিলে মাজতে অলপ ৰখিব লাগে তাৰ কাৰণে কথাটো হ'ল কি আমি এতিয়া আহি বৰ্তমান আমগুৰিৰ পৰা শিৱসাগৰৰ অভিমুখে গৈ আছোঁ আৰু মানে কথাটো হ'ল কি যিটো মেইন ৰাস্তা সেই ৰাস্তাটোদি নগ'লোঁ জাজিৰ পৰা কাৰণ ভটিয়াপাৰৰ মুখৰ আগৰ সেইডোখৰত ইমানেই ৰাস্তাটো ধূলি অশান্তি লাগি যায় গতিকে এটা শ্বৰ্টকাট ৰাস্তা আছে ধুনীয়া ৰাস্তা চাওকচোন ৰাস্তাটো কিমান ধুনীয়া মুকলি একো ধূলি চুলিও নাই দুইটা ছাইডে পথাৰ আছে একদম সোণোৱালী ধানে একেবাৰে ভৰি আছে ইয়াতে অকণমান সময় ৰখিছোঁ যিহেতু মই আৰু শান্তনু দুইটা ঘৰলৈ বুলি গৈ আছোঁ এই ৰাস্তাটো কেনেকুৱা লাগিছে তুমিতো এই ৰাস্তাটোলৈ মানে এই ৰাস্তাটোদি আজি প্ৰথম আহিছা ন এই মজাৰ ৰাস্তা সেই গৰিচাগৰ ফালে ৰাস্তাটো ইমানেই বেয়া গোটেই ধূলি হৈ যাওক গ'লে এইপিনে তোমাৰ মানে অলপ মানুহ তুমি ধূলি নাই খোৱা ইয়াত ধূলি একদমেই মানে এই ৰাস্তাটো হৈছে আমগুৰিৰ পৰা একদম শিৱসাগৰলৈ যাব পাৰি মানে জয়সাগৰ যিখন হস্পিটেল সেই হস্পিটেলৰ একদম ছাইডৰ এটা ৰাস্তা আছে তাতে ওলাই গৈ আপোনালোকে হয়তো পথাৰৰ মাজত ৰখি কমলা খাইছে কিন্তু আমি আজি ৰাস্তাতে ৰখি লৈ যিহেতু আমি গোলাঘাটৰ পৰা আহিছোঁ বহুত দূৰ হয় এইটো শান্তনৰ মই দুইটাই এতিয়া কমলা খাম ইয়াতে ৰখি লৈ পথাৰত ধানবিলাক পকিছে আৰু চাওকচোন দেখিবলৈ কিমান ধুনীয়া লাগিছে একদম সোণালী আকাৰৰ গোটেই পথাৰখন দূৰলৈ মাথো সোণালী আৰু সোণালী কমলা খাই মেলি আজৰি হ'লোঁ তাৰ পাছত দুইটা ছাইডে ধাননি থকা সেই সোঁমাজৰ যিটো পকা ৰাস্তা সেই ৰাস্তাটোৱেদি দুইটাই পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ বাকী আগৰ দিন গ'ল আৰু ধান কটাৰ পাছত এটাকৈ ডাঙৰি ঘৰলৈ আনি ভঁৰালত ৰাখি গৰুৱে ধান মৰা সেই দিন গ'ল আৰু এতিয়া ধান কটাৰ পাছত কেনেকৈ চাওকচোন মেচিনেৰে ধান একদম ইয়াতে চব উলিয়াই লৈ ঘৰলৈ আনিব পৰা ব্যৱস্থা আহিল বহুত পৰিৱৰ্তন হ'ল নহয়নে মানে ঘৰটো অকণমান দূৰ যে অকণমান ঠাণ্ডা লাগিছে বাইকত আহি থকা গতিকে ভাবিলোঁ এতিয়া জেকেটটো পিন্ধি লওঁ সেইটো হয়তো তুমি ধৰা
জেকেটটো লগাই লওঁ আৰু 40 মিনিট হা আৰু 40 মিনিট 40 মিনিট এইডোখৰ পৰাতো 45 মিনিটছমান লাগিব চাগে এতিয়া মানুহে ভাবিব এই গৰমখনত ই জেকেটটো কেলৈ পিন্ধিছে কিন্তু বাইক চলালে যে ঠাণ্ডা লাগে আৰু মই মানে ঘৰ গৈ পাওঁ মানে প্ৰায় সন্ধিয়াই হ'ব গতিকে জেকেটটো লগাই লৈছোঁ আৰু ফাইনেলি মই গোলাঘাটৰ পৰা আহি ঘৰ পালোহি আহি পাই মানে মই যথেষ্ট ভাগৰো লাগিছিল আৰু অলপ ধূলি বালি যিহেতু লাগি আহিছিল আহি মই কাপোৰকেইটা সলাই মেলি মুখ হাতকেইটা ধুনীয়াকৈ ধুই মেলি এয়া মই আকৌ আহিছোঁ গতিকে আজিলৈ ইমানেই আৰু আপোনালোকে ভিডিঅ'টো চাই মোৰ কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাব ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ মোৰ ভিডিঅ'বিলাক দেখি থাকিবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ